সলনি কৰা হল কৰিমগঞ্জ জিলাৰ নাম কৰিমগঞ্জৰ সলনি এতিয়াৰ পৰা হ'ব শ্ৰীভূমি জিলা মঙ্গলবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু তাকে লৈ এতিয়া দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া কৰিমগঞ্জ চহৰবাসীয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধীয়ে কিন্তু ইয়াৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত আমি ক'বলৈ বিচাৰিছো এক আন প্ৰসংগ যি কৰিমগঞ্জৰ নাম সলনি কৰা হল এই কৰিমগঞ্জ নামটো কেনেদৰে হৈছিল যি প্ৰচলিত আছে সেই অনুসৰি এই কৰিমগঞ্জ নাম হৈছিল এগৰাকী বাঙালী মুছলমান ব্যৱসায়ীৰ নামেৰে মহম্মদ কৰিম চৌধুৰী নামৰ এই ব্যৱসায়ীজনে 1758 চনত এখন বজাৰ স্থাপন কৰিছিল নতিখাল আৰু কুছিয়াৰা নৈ পাৰত কিন্তু সেই বজাৰখন চলি থকাৰ মাজতে 1870 চনত সেই বজাৰখন স্থানান্তৰ কৰা হৈছিল বৰ্তমানৰ যি কৰিমগঞ্জ জিলা সেই স্থানলৈ কাৰণ নতিখাল অতি সৰু নৈ আৰু এই নতিখাল নৈখন শুকাই যোৱাৰ বাবে বজাৰ কৰিবলৈ অসুবিধা হয় সেইবাবে মহম্মদ কৰিম চৌধুৰীয়ে এই বজাৰখন স্থানান্তৰ কৰিছিল বৰ্তমানৰ কৰিমগঞ্জ জিলালৈ প্ৰায় 40খন গাঁৱৰ এই এলেকাটোক লৈ প্ৰথমে সিলেট জিলাৰ এটা মহকুমা গঠন কৰা হৈছিল আৰু সেই কৰিম চৌধুৰীৰ নামেৰে সেই মহকুমাটোৰ নামকৰণ কৰা হৈছিল সেই অঞ্চলটোৰ নাম কৰা হৈছিল কৰিমগঞ্জ আৰু কালক্ৰমত এই কৰিমগঞ্জ নামটোক লৈ কিন্তু পৰৱৰ্তী সময়ছোৱাত বিভিন্ন বিতৰ্ক হোৱা পৰিলক্ষিত হয় বিশেষকৈ কৰিমগঞ্জৰ একাংশ ৰাইজে এই নামটো সলনি কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ তীব্ৰ দাবী উত্থাপন কৰি আহিছিল আৰু তেওঁলোকৰ সেই দাবীক মান্যতা দিয়ে মঙ্গলবাৰে ৰাজ্যিক কেবিনেটে কৰিমগঞ্জৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কিয় কৰিমগঞ্জৰ নাম সলনি কৰা হল সেই সম্পৰ্কত কিছু যুক্তি দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তে কৰিমগঞ্জৰ নাম কিয় শ্ৰীভূমি কৰা হল এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি মন্তব্য কৰিছে যে কৰিমগঞ্জ শব্দৰ কোনো আবিধানিক অৰ্থ নাই সেইবাবে কৰিমগঞ্জ শব্দৰ আবিধানিক অৰ্থ নথকাৰ বাবে নাম সলনি কৰা হল আৰু অসমৰ দক্ষিণ প্ৰান্তৰ যি গৌৰৱ উজ্জ্বল ইতিহাস আছে সেই গৌৰৱ উজ্জ্বল ইতিহাস এই নামে প্ৰতিনিধিত্ব নকৰে সেইবাবেও কৰিমগঞ্জৰ নাম সলনি কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কয় কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে কিয়নো প্ৰায় 100 বছৰ পূৰ্বে কৰিমগঞ্জৰ ৰেল ষ্টেচনত আহি উপস্থিত হোৱা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সেই অঞ্চলটোৰ নাম শ্ৰীভূমি বুলি নামকৰণ কৰিছিল আৰু তাৰ পিছৰে পৰাই বিভিন্ন বিতৰ্ক চলি আছে আৰু তাৰ পিছৰে পৰাই এই কৰিমগঞ্জৰ নাম সলনি কৰাৰ এক দাবী উত্থাপন হৈ আছে আৰু কৰিমগঞ্জবাসী ৰাইজৰ সেই দাবীক মান্যতা দিয়ে ৰাজ্যিক কেবিনেটে মঙ্গলবাৰে গ্ৰহণ কৰিলে কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰে কবি গুৰুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেবিনেটৰ এই সিদ্ধান্তক লৈ কিন্তু ইতিমধ্যে ৰাজ্যত সমগ্ৰ ৰাজ্যত হৈছে ব্যাপক প্ৰতিক্ৰিয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ